নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক আমাৰ ক্লাছ 8ৰ এনচিইআৰটি যিটো প্ৰথমটো চেপ্টাৰ আছে প্ৰথমটো চেপ্টাৰৰ 16 নম্বৰ পেজত থকা যিবোৰ ফিগাৰিটিভ কোৱেশ্চন আছে সেইবোৰ মই সলভ কৰিব ওলাইছোঁ তাৰে প্ৰথমটো কোৱেশ্চন কি কৈছে যে ফাইন্ড দ্য কিউব ৰুটস অফ 27000 এটা নাম্বাৰছ দিয়া আছে 27000 and 10648 গতিকে এই দুটা নাম্বাৰৰ কিউব ৰুট ফাইন্ড কৰিব দিছে ক্লিয়াৰ সো প্ৰথমতে মই কিউব ৰুট ফাইন্ড কৰিব গলে প্ৰথমতে এই দুটা নাম্বাৰৰে আমি প্ৰাইম ফেক্টৰ মেথডে নাম্বাৰসমূহ উলিয়াইলো তাৰ পিছত আমি কিউব ৰুট ফাইন্ড কৰিব পাৰিম সো আমাৰ প্ৰথমটো নাম্বাৰছ দিয়া আছে 27000 ঠিক আছে সো এটা আমি কিউব আমাৰ এটা যেটো প্ৰাইম ফেক্টৰেশন মেথড আছে এটা আমি সলভ কৰি আছো ইয়াতে 0 আছে একেবাৰে হেকবাৰে মানে আমি 2 দি ডিভিজিবল হ'ব সো এটা 2 1 যা 2 2 3 যা 6 ইয়াতে 7 আছে 1 আহিল 10 0 ৰ লগলে 10 হল 2 5 যা 10 তাছত 0 দুটা অটোমেটিক ইয়াতে আহি যাব নেক্সট আহিল এগেইন 2 দি যাব 2 6 যা 12 ইয়াৰ পৰা 1 আছে 15 হল 2 7 যা 40 এগেইন ইয়াৰ পৰা 1 ওলাব 1 to 0 লগত লগ লাগে 10 হ'ব 2 5 যা 10 আৰু এবাৰ 0 টো নামি গল এগেইন 2 ৰে যাব 2 3 যা 6 এটো হ'ব 2 3 যা 6 15 হ'ব 2 7 যা 14 1 10 2 5 যা 15 আৰু এইটো আমাৰ নেক্সট নাম্বাৰটো কিহেৰে যাবা চাই লৈছো মই তিনি যেটো নিয়মটো আছিল সেই নিয়মটো ডিভিজিবল হয়তো আমি গুটেকেটা ডিজিট প্লাস কৰিব লাগে সো প্লাস কৰিছো 3 3 6 6 plus 7 13 plus 5 18 মানে 3 দি ডিভিজিবল হৈ আছে সো এটো 3 দি যাব 3 1 যা 3 3 1 যা 3 3 2 যা 6 1 ওলাব 15 3 5 যা 15 again 3 ৰে যাব 3 3 যা 9 10 11 2 21 22 হ'ব 3 7 যা 21 1 15 3 5 যা 15 তাৰ পিছত again 3 ৰে যাব 3 1 যা 3 3 25 যা তাৰ পিছত ইটো 3 তে না যায় তে এবাৰ নেক্সট 5 ৰে যাব 25 5 25 যা আৰু ইটো 5 5 যা 25 গটিকে এইখিনিত আমাৰ ইটো কমপ্লিট হৈ গল ঠিক আছে এতিয়া আমি এটা লিখিলাম যে 27000 লিখিলো আমাৰ প্ৰাইম ফেক্টৰেশন মেথড কি ওলাল 2 তিনিটা 2 ওলাইছে সো 2 into 2 into 2 তাৰে পিছত তিনিটা 3 ওলাইছে এই তিনিটা 2 তাৰ পিছত নেক্সট তিনিটা 3 ওলাইছে 3 into 3 into 3 তাৰে পিছত তিনিটা 5 ওলাইছে সো 5 into 5 into 5 ঠিক আছে এইখিনি আমাৰ প্ৰাইম ফেক্টৰেশন মেথড আমি উলাই ললো এতিয়া আমি ইয়াৰে কি ওলাম কিউব ৰুট ফাইন্ড কৰি সো কিউব ৰুট ফাইন্ড কৰিব কাৰণে আমি ইয়াতে কিউবস এইটো সিম্বলটো দিলো সিম্বলটো দি আমি সৰুকৈ 3 এটা দিব লাগিব ক্লিয়াৰ তাৰে পিছত এইটো আমি ইয়াতেও সেম হেনেকুৱা ধৰণে আমি ইয়াতে দিব লাগিব ক্লিয়াৰ তো এতিয়া এটা বস্তু চাব কিউবৰ ক্ষেত্ৰত স্কয়াৰৰ ক্ষেত্ৰত কি আছিল দুটা দুটা আমি চাব লাগিছিল দুটা কৰি এটা কিউবৰ ক্ষেত্ৰত আমি তিনিটা সংখ্যা চাব লাগিব মানে তিনিটাৰে হৈ আছে না তিনটা হৈ আছে নাতে তিনটা নাম্বাৰ আছে মানে এই তিনিটা 2 ৰ পৰা এটা 2 বাহিৰলৈ আহিব নেক্সট তিনিটা 3 আছে তাৰ পৰা এটা 3 আহিব নেক্সট তিনিটা 5 আছে তাৰ পৰা এটা 5 আহিব ঠিক আছে গটিকে এইটো আমাৰ অলমোস্ট এনসারটো আমাৰ ইখিলকে আহি আছে মাল্টিপল কৰি 2 3 যা 6 6 5 যা 30 সো 30 ইজ এনসার হ'ব ক্লিয়ার আশা কৰো এইটো বুজি পাইছে সাকে যে আমাৰ কিউব ৰুটৰ মেইন প্ৰসেসটো কেনেকুৱা প্ৰাইম ফেক্টৰেশন মেথডে আমি ইখিনি পাৰ্টটো সলভ কৰি তাৰ পিছত আমি ইটো ৰুটৰ সিম্বলটো দিলো দি উঠি আমাৰ ইয়াতে চাব লাগিব যে আমাৰ যিসমূহ ডিজিট ওলাইছে সেই নাম্বাৰছ সমূহৰ তিনটা তিনটা আছে না নাই তিনটা থাকে তাৰে পৰা এটাহে বাহিৰলৈ আহিব ঠিক আছে তাৰ পিছত আমি ইখিনি মাল্টিপল কৰি দিম ক্লিয়াৰ সো আমাৰ 27000 ৰ যেটো আছে এটো আমাৰ ইয়াতে কমপ্লিট হ'ব এতিয়া মই নেক্সটটো আছে এই নেক্সটটো মই এটা সলভ কৰি আছো এটা নেক্সট নাম্বাৰটো দিছে যে 10648 এটো লিখি লৈছো 10648 এটো হৈছে ইভেন নাম্বাৰ গটিকে আমাৰ 2 ৰে ডিভিজিবল হৈ আছে গটি 2 ৰে আমি প্ৰথমতে কৰিম 2 5 যা 10 2 3 যা 6 2 2 যা 4 2 5 যা 8 2 4 যা 8 ঠিক আছে এগেইন 2 ৰে যাব 2 2 যা 4 1 আহিব 13 হ'ব 2 6 যা 12 এগেইন 1 আহিব 12 হ'ব 2 6 যা 12 2 2 যা 4 ইয়াতে 2 1 যা 2 2 3 যা 2 3 যা 2 1 যা 2 গটিকে নেক্সট এই নাম্বাৰটো আমাৰ 3 ৰে 3 1 4 4 3 7 একে 8 এটো 3 ৰে না যায় তো আমাৰ এটো 11 ৰে গৈ আছে ঠিক আছে নেক্সট প্ৰাইম নাম্বাৰটো আমাৰ 5 আছে 5 এৰেও না যায় 7 এৰেও না যায় এটো নেক্সট আমাৰ 11 ৰে গৈ আছে 11 1 যা 11 ইয়াতে 2 থাকিল 23 হ'ব 11 2 যা 22 1 ওলাব 1 to 11 11 1 যা 11 আৰু এটো 11 11 যা 120 এটো আমাৰ 1331 to 11 ৰ কিউব হয় ঠিক আছে 11 কিউব ইজ ইকুয়াল টু 1331 তো এতিয়া আমাৰ ইখিনলৈকে এই পাৰ্টটো কমপ্লিট হৈ গল এতিয়া নেক্সট আমি লিখি আছো যে এগেইন
10648 সংখ্যাটো লিখি লম ইয়াতে লিখিলে আমাৰ নাম্বাৰছ হ'ব 2 into 2 into 2 তাৰে পিছত 11 into 11 into 11 ঠিক আছে এইটো আমি কিউব ৰুট ফাইন্ড কৰি আছো এইটো 3 টো দিলো ইয়াতো আমি এইটো কিউব ৰুট ফাইন্ড কৰিম সো ইয়াতে চাব লাগিব আমাৰ তিনিটা 2 আছে তিনিটা 2 ৰ পৰা আমাৰ এটা 2 ইয়াতে আহি গল তিনিটা 11 আছে তিনিটা 11 ৰ পৰা এটা 11 আহি গল সো আমাৰ থাকিল কিমান 2 11 যা 22 সো এইটো হ'ব আমাৰ आंसर 22 ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে এক নম্বৰ কোৱেশ্চনটো এইটো মই সলভ কৰিলো এতিয়া মই নেক্সট যে দুই নম্বৰ কোৱেশ্চন আছে এইটো মেটা সলভ কৰিব লাইছো